নুমলীগড়ৰ বগীধলা চাহ বাগিচাত আটছাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী বন্ধ হৈ থকা চাহ বাগিচাৰ তালিকাত বগীধলা চাহ বাগিচাৰ নাম উল্লেখ নকৰাক লৈ জাঙুৰ খাই উঠিছে শ্ৰমিক ৰাইজ। আটছাৰ খুমটাই শাখা আৰু মৰঙী উপশাখাৰ উদ্যোগত শ্ৰমিক ৰাইজৰ ব্যাপক প্ৰতিবাদ। অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই পূৰ্বৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অসমৰ বন্ধ হৈ থকা চাহ বাগিচাৰ তথ্য বিচৰাত বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বগীধলা চাহ বাগিচাৰ নাম উল্লেখ নকৰাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰে। বগীধলা চাহ বাগিচা 2017 চনত চাহ বাগিচাখনৰ মালিক পক্ষই 17 জনকৈ নিৰীহ শ্ৰমিকৰ ওপৰত গুলীচালনা কৰাৰ ঘটনাৰ পিছৰে পৰা তলা বন্ধ হৈ আছে বাগিচাখন। কিন্তু চৰকাৰে বাগিচাখন পুনৰ খোলাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি প্ৰতিবাদস্থলীৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাবৰ বাবে লৈ গৈছো আমাৰ সাংবাদিক বিভাস শইকীয়াৰ কাষলৈ। হয়, মই এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া বগীধলা চাহ বাগিচাত। যোৱাকালি বিধানসভাত উত্থাপন কৰা হৈছিলে যি সঞ্জয় কিষাণে উত্থাপন কৰা হৈছিলে শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীক উত্থাপন কৰা হৈছে চাহ বাগিচা অসমত কিমানখন বন্ধ হৈ আছে। 4খন চাহ বাগিচা বন্ধ হৈছে বুলি তেওঁ অৱগত কৰিছে, কিন্তু বগীধলা চাহ বাগিচা বন্ধ হৈ আছে বুলি তেওঁ অৱগত কৰা নাই। সেইবাবে বগীধলা চাহ বাগিচাৰ লোকসকল উপস্থিত হৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মই প্ৰথমে পৰিৱেশটো দেখুৱাইছো। 17 চনৰ 13 ডিচেম্বৰ তাৰিখে বগীধলা চাহ বাগিচা মালিক পক্ষ আৰু যি চাহ বাগিচাৰ লোকসকলৰ লগত সংঘাত সৃষ্টি হোৱাৰ বাবে তেওঁ তেতিয়াৰ পৰা বন্ধ হৈছে বগীধলা চাহ বাগিচা। কিন্তু যোৱাকালি যি উত্থাপন কৰা হৈছে বিধানসভাত তেতিয়া তেওঁ অৱগত কৰা নাছিল বগীধলা চাহ বাগিচা। মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব এই ক্ষেত্ৰত। হয়, দুৰ্ভাগ্যজনক কথা 2017 চনৰ পৰা যিটো বাগান বন্ধ হৈ আছে আজি তাৰিখলৈকে এই বগীধলা চাহ বাগিচাৰ নামটো যোৱাকালি সদনত উপস্থাপন নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু এইটো বিজেপি চৰকাৰে এই যে বগীধলা চাহ বাগিচা চাহ শ্ৰমিকৰ ওপৰত চৰম অৱহেলা আৰু অপমান কৰিছে। এই কথাটোৰ কাৰণে আমি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা ধিক্কাৰ জনাইছো আৰু ৰামেশ্বৰ তেলীকো তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। যিটো সময়ত 2017 চনত বগীধলা চাহ বাগিচা বন্ধ হৈ আছে সেই সময়ত ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ সাংসদ আছিল আৰু পল্লৱ লোচন দাস শ্ৰম মন্ত্ৰী আছিল। আৰু তেতিয়াৰে পৰা আজি তাৰিখলৈকে বাগিচা বন্ধ আছে। আৰু তেনে সময়ত যোৱাকালি পূৰ্বৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে যেতিয়া প্ৰশ্ন উপস্থাপন কৰিছিল যে অসমত কেইখন চাহ বাগিচা বন্ধ আছে আৰু কেইখন চাহ বাগিচা লক আউট হৈ আছে আৰু তেখেতসকলৰ চাহ শ্ৰমিকৰ অৱস্থা কেনেধৰণৰ আছে, আৰু ৰামেশ্বৰ তেলীয়ে 4খন চাহ বাগিচাৰ নাম ক'লে কিন্তু বগীধলা চাহ বাগিচাৰ নাম নোকোৱাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু এই কথাটোৰ কাৰণে আমি ৰামেশ্বৰ তেলীক তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আজিৰ ভিতৰত সদনত বগীধলা চাহ বাগিচাৰ নাম উপস্থাপন কৰিবৰ কাৰণে আমি দাবী জনাইছো। আৰু যেতিয়ালৈকে এই বগীধলা চাহ বাগিচা স্থায়ী সমাধান নহয় আজিৰ পৰা আমি আন্দোলন পুনৰ আৰম্ভ কৰিছো। ছাত্ৰ সন্থাৰ নেতৃত্বত এই আন্দোলন দীৰ্ঘম্যাদী হ'ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছো যে আপুনি এই বিষয়ত হস্তক্ষেপ কৰি পুনৰ বগীধলা মেটাৰটো সদনত উপস্থাপন কৰাবৰ কাৰণে আমি সঞ্জয় কিষাণ, পল্লৱ লোচন দাস আৰু ৰূপেশ গোৱালা তেখেতসকলে সম্পূৰ্ণ জানে যে বগীধলা চাহ বাগিচা বন্ধ হৈছে, তাৰ পিছতো কিন্তু সদনত উপস্থাপন নোহোৱাটো চৰম দুৰ্ভাগ্যজনক কথা আৰু অপমানজনক কথা। কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক বিভাস শইকীয়া। আমি বিভাস শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।